দেৰগাঁৱৰ চকলিয়াল গাঁৱৰ নিবাসী এনে এজন বহুমুখী প্ৰতিভাধাৰী বালক যি সময়ত সৰু ল'ৰা ছোৱালীয়ে হাতত মোবাইল ফোন লৈ সেই সময়তে এই বালকজনে পুৱা গধূলি দবা বজাই নাম প্ৰসংগ কৰে লগতে তেওঁ খোল বজাই বৰগীত গায় টুকাৰী গীত বজাই টুকাৰী গীত গায় নাগাৰা বজাই দিহানাম গায় ঘাইকৈ শংকৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম সংস্কৃতিৰ ভাৱাসম্পন্ন আৰু সাহিত্যিক বিভিন্ন ক্ষেত্ৰৰ কাণ্ডাৰীসকলৰ চিত্ৰ অংকন কৰে ৰাভা সংগীত গায় জ্যোতি সংগীত গায় সূত্ৰধাৰী নাচে সেইজনেই হ'ল জাগৃত কাঠবৰুৱা মই শংকৰদেৱ শিশু নিকেতন দেৰগাঁৱত ষষ্ঠ শ্ৰেণীত পঢ়ি আছোঁ হয় তুমি পঢ়া শুনা কৰি ভৱিষ্যতে মানে কি হ'ব বিচাৰিবা শিক্ষক হ'ব বিচাৰিবা কিয় শিক্ষক হ'লে মানে আমাৰ ককাও শিক্ষক আছিল হয় সেইবাবে মই শিক্ষক হ'ব খোজোঁ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও